লখিমপুৰ জিলা ঘাৰমৰা মহাইজান দেৱীৰাম পাংগিং উচ্চ মাধ্যমিক বিদ্যালয়ত বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। সমগ্ৰ অঞ্চলটো বানপানীত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত পানী কমাৰ পিছতে বিভিন্ন ৰোগে দেখা দিছে অঞ্চলবাসীৰ মাজত। সেয়েহে বীৰ লাচিত সেনা অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু জিলা স্বাস্থ্য বিভাগৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। বগীনদী ব্লকৰ ঘাৰমৰা উপ স্বাস্থ্য কেন্দ্ৰৰ পৰা এটি স্বাস্থ্য কৰ্মীৰ দলে অংশগ্ৰহণ কৰে এই স্বাস্থ্য শিবিৰত। ইয়াৰ উপৰি সংগঠনটোৱে চৰকাৰক দাবী জনায় যে মানুহৰ লগতে বহু ধৰণৰ পৰ্যাপ্ত পৰিমাণে খাদ্য যোগান ধৰিবলৈ। অসম লখিমপুৰ জিলা সমিতিয়ে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বান বিধ্বস্ত এলেকাসমূহত এই স্বাস্থ্য শিবিৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লখিমপুৰ জিলা সমিতিয়ে ইতিমধ্যে এটা স্বাস্থ্য শিবিৰ নোয়ালী পানীগাঁও অঞ্চলত যোৱা 22 তাৰিখে অনুষ্ঠিত আমি কৰিছিলোঁ আৰু জনসাধাৰণৰ পূৰ্ণ সমৰ্থন পাইছোঁ। বান বিধ্বস্ত এলেকা ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছে, বিভিন্ন বেমাৰে লগ দিছে। জিলা স্বাস্থ্য বিভাগৰ সহযোগত বীৰ লাচিত সেনা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত এই স্বাস্থ্য শিবিৰৰ জৰিয়তে জনসাধাৰণৰ মাজলৈ স্বাস্থ্য সজাগতা বা বেমাৰ আজাৰৰ নিৰ্মূল কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে। আজি আমি এই বৃহত্তৰ ঘাৰমৰা অঞ্চলৰ মহাইজানত উপস্থিত হৈছোঁ। দেৱীৰাম পাংগিং হাইস্কুলৰ প্ৰাংগণত ঘাৰমৰা যি উপস্বাস্থ্য কেন্দ্ৰ আছে, এই উপস্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকসকল, নাৰ্ছসকল বা আশা কৰ্মীসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে। জনসাধাৰণে সকলোৱে দেখিছে, জনসাধাৰণ স্বতঃস্ফূৰ্ত হৈ আহি বিভিন্ন বেমাৰৰ ঔষধ গ্ৰহণ কৰিছে তেওঁলোকে। আমি ভাবিছোঁ যে এনেধৰণৰ সজাগতামূলক শিবিৰ, স্বাস্থ্য শিবিৰসমূহে জনসাধাৰণৰ মাজলৈ যি ৰোগ আহে বা বিভিন্ন বেমাৰ লগ দিয়ে, এই বেমাৰসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। বীৰ লাচিত সেনা অসমে কেৱল সংগ্ৰামৰ ক্ষেত্ৰতে নহয়, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উত্তৰণ বিচাৰে আৰু ইয়াৰ বাস্তৱ কাৰ্যসূচীৰ জৰিয়তে কেৱল পেপাৰত বিবৃতি নিদি বাস্তৱ পদক্ষেপ গ্ৰহণ কৰি জনসাধাৰণৰ আস্থাভাজন হোৱাৰ চেষ্টা অহৰহ কৰি থকা হৈছে। আৰু আমাৰ এটা কেম্প আছে অহা 28 তাৰিখে বগলীজান অঞ্চল, যিহেতু সেইটো এটা বান বিধ্বস্ত এলেকা, সেই অঞ্চললৈ আমি গৈ এটা স্বাস্থ্য শিবিৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জিলা সমিতিৰ উদ্যোগত আমি 3-4 জেগাত আমি স্বাস্থ্য শিবিৰৰ এক পদক্ষেপ হাতত লোৱা হৈছিল। ইতিমধ্যে আমাৰ প্ৰথমটো কাৰ্যসূচী পানীগাঁও বৃহত্তৰ অঞ্চলৰ নোয়ালী অঞ্চলত আমাৰ হৈছে, সফল সমাপ্তি হৈছে। আজি তাৰিখত আমি মহাইজান দেৱীৰাম পাংগিং হাইস্কুলত আমি স্বাস্থ্য শিবিৰৰ কাৰ্যসূচীটো পালন কৰিছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ যি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত আমি পদক্ষেপ লৈছোঁ, এই পদক্ষেপত ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি পাইছোঁ। আশা কৰিছোঁ তেওঁলোকক এই স্বাস্থ্য শিবিৰৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্যৰ উপকৃত হ'ব। আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰকো এটা আহ্বান জনাওঁ, বান বিধ্বস্ত এলেকাসমূহত আহি তেওঁলোকৰ সম্পূৰ্ণ বুজ লগ, যাতে আমাৰ বিভাগীয় মন্ত্ৰী বিধায়ক আছে, সেইসকল আহি পিনি তেওঁলোকৰ যি অভাৱ অভিযোগ অকল স্বাস্থ্যৰ ক্ষেত্ৰতে নহয়, পশুধনৰ ক্ষেত্ৰতো বিভিন্ন অভিযোগ আমাৰ ওচৰত আহিছে, অনুনয় বিনয় জনাইছে যে আপোনালোকৰ ফালৰ পৰা আমাক কিবা সহযোগিতা আগবঢ়াব পাৰিব নেকি। তথাপিতো আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ। আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰৰ সন্মানীয় বিষয়ববীয়াসকলক আমি জনাব বিচাৰিছোঁ যে আহি পিনি স্বাস্থ্যৰে নহয়, তেওঁলোকৰ পশুধনসমূহ ৰক্ষাৰ ক্ষেত্ৰতো পদক্ষেপ ল'ব বুলি আপোনালোকৰ মাধ্যমে আহ্বান জনালোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং,
টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।